চেঠেলাত বিপিএফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ নতুনকৈ যোগদান কৰা সকলোকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উষ্ম আদৰণি বিটিচিৰ ৭ নং ফকিয়াগাম অজনজাতি সমষ্টিৰ অধীন চেঠেলা বাসন্তী মন্দিৰ প্ৰাংগণত আজি দিনৰ ১:৩০ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলৰ এক সভা অনুষ্ঠিত হয়। উক্ত সভাতে ৮ শতাধিক লোক কংগ্ৰেছ, ইউপিপিএল, বিজেপি, এআইইউডিএফ আদি দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰে। আজি যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচি প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ যোগদান কৰা সকলোকে ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। চেঠেলা বাসন্তী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্পা বৰগোহাঁই, উপৰিও বিপিএফ দলৰ কোচ ৰাজবংশী কোষৰ সভাপতি দীপাংকৰ ৰাজবংশীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কোষৰ সভাপতি সম্পাদক সকলো। ফকিয়াগাম বিপিএফ সভাপতি এজামুল হকে পৰিচালনা কৰা সভাখনত উপস্থিত থাকি কোচ ৰাজবংশী কোষৰ সভাপতি দীপাংকৰ ৰাজবংশীয়ে সমাগত লোকসভা নিৰ্বাচনত কোচ ৰাজবংশী লোকসকলৰ লগতে সমগ্ৰ জাতি জনগোষ্ঠীকে বিপিএফ দলৰ নাঙলত ছবিত ভোট প্ৰদান কৰি বিটিচি অঞ্চলত শান্তি আৰু প্ৰগতিৰ হৈ কাম কৰিবলৈ আহ্বান জনায়। ইপিনে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীও ভাষণ প্ৰসংগত কয় যে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ ট্ৰেক্টৰখনক মাৰুতিৰ নিচিনাকৈ চলাব বিচাৰিছে। ট্ৰেক্টৰখন লাহে লাহে চলে, ইয়াক মাৰুতি গাড়ীৰ দৰে চলালে বাগৰি যাব। লগতে আৰু কয় যে বিপিএফ দল চৰকাৰ বনালে একমো ভূমিৰ পাট্টা দিয়া আৰম্ভ কৰিব বুলি কোৱাৰ লগতে তেওঁ কয় যে ২০০৩ চনত বিটিচিৰ চুক্তিৰ আগতে বসবাস কৰা সকলোৱে বিটিচিৰ বাসিন্দা, ইয়াত এজনো বহিৰাগত নাই বুলি উল্লেখ কৰে। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন। ফকিয়াগাম সমষ্টি ব্লক বিপিএফৰ আণ্ডাৰত আজি বিজেপিৰ পৰা 300+ আৰু ইউপিপিএলৰ পৰা 100+ আৰু ইউডিএফ 56 এনেকুৱা আছে। মুঠতে 700+ আজি কংগ্ৰেছৰো আছে, ইউডিএফৰো আছে। মুঠতে আজি যিখিনি প্ৰগ্ৰাম ল'লে খুব ছাকচেছফুল প্ৰগ্ৰাম হৈছে আৰু এনেকুৱা প্ৰগ্ৰামটো আৰু আজি এতিয়া আৰু ফকিয়াগাম সমষ্টিৰে সেই ভটগাঁৱত আৰু এটা আছে, তাতেও এনেকুৱা 400-500 জইনিং প্ৰগ্ৰাম আছে বুলি কৈছে। তো সেইবিলাক যিটো মই দেখিবলৈ পাইছে যে অহা আগন্তুক যিটো 2024 যিটো নিৰ্বাচন হ'ব MP, ইয়াৰ আমাৰ বিপিএফ দল জয়ী হোৱাটো মই খুব পজিটিভলি দেখি আছোঁ। আৰু আজি যে বিজেপিৰ ইমান আমাৰ দলত আছে, একমাত্ৰ সেই প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে নিজৰ যিটো ইউপিপিএল দল সেইটো খুব ভালকৈ চলাব পৰা নাই, যাৰ ফলত ইউপিপিএল দল এৰি পেলাই আমাৰ দলত আহিছে। আৰু ইউপিপিএলৰ সহযোগী দল বিজেপিৰো বহুত নেতা কৰ্মীসকলে আমাৰ দলত আহিছে। মানে প্ৰত্যেক কিবাটো প্ৰমোদ বড়োই যদি ভালকৈ চলাব পাৰিলে হয়, এনেকুৱা চৰকাৰত থকা কৰ্মী নেতাসকলে আমাৰ দলত নাহিলে হয়। গতিকে প্ৰমোদ বড়ো জিৰ' চৰকাৰ চলোৱাৰ ক্ষেত্ৰত টোটেলি ফেইলা, যাৰ ফলত আজি সহযোগী দল হিচাপে আছিল বিজেপিয়ে ইউপিপিএলক চৰকাৰ বনাব দিছে। আজি প্ৰমোদ বড়োৰ পৰা একো পোৱা নাই, ৰাইজেও একো পোৱা নাই, একো উন্নতি কাম কৰিব পৰা নাই। সেইকাৰণে বিজেপিয়ে বিটিচি অঞ্চলত থকা বিজেপিখিনিয়ে বহুত কৰ্মীসকলে আমাৰ দলত সোমাইছে আৰু ইউপিপিএল দলৰে একে সমান বিজেপি সমান মানে ইউপিপিএল আৰু কংগ্ৰেছৰো আজি বহুত সোমাইছে আৰু ইউডিএফ দলৰ পৰা বহুত সোমাইছে। ফলতে ভাল ফকিয়াগাম সমষ্টি হিচাপে খুব ভাল। এইটো সংঘাত আহে নাহে সেইটো ইহঁতে মিত্ৰ দলত আছে, মানে এলায়েন্সত আছে, এইটো আমি একো ক'ব নাপায় বা আমি কোৱাটো ঠিক নহ'ব। কেনেকুৱা চৰকাৰ চলাইছে ইহঁতেহে জানে। ভিতৰত হীৰচৰণীয়াও আছে, কিন্তু হীৰচৰণীয়াৰ নামটো ইহঁতে কেতিয়াও এবাৰো নকয়, কি কাৰণ? এইবিলাক মোক সুধিব নালাগে। মই হীৰচৰণীয়াটো এইবাৰো ইহঁতে খেলিব মই জানাত খেলিব, দিয়ক GSP হিচাপে খেলে না অনাবল হিচাপে খেলিব। স্যার বিপিএফৰ পৰা কেতিয়ালৈকে কেণ্ডিডেট ডিক্লেয়াৰ দিব? আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ দিব ফেব্ৰুৱাৰী লাষ্টত।